যথেষ্ট আনন্দিত হৈছোঁ কাৰণ আজি আমাৰ দেশত শিক্ষকসকলক যথোচিত সন্মান দিয়া নহয়, কিন্তু যিবিলাক উন্নত দেশ আছে সেই উন্নত দেশবিলাকত শিক্ষকসকলক সকলোতকৈ ওপৰত স্থান দিয়ে আৰু তেওঁলোকক দেশৰ মন্ত্ৰীতকৈ ওপৰত স্থান দিয়ে। কাৰণ মন্ত্ৰীৰ সন্মুখত যিটো চেয়াৰ থাকে মন্ত্ৰী বহাৰ কাৰণে শিক্ষকসকলক তাতকৈ বেছি উচ্চ চেয়াৰত আসনত বহুৱায় আৰু যাৰ কাৰণে সেই দেশবিলাকৰ শিক্ষা ব্যৱস্থাটো যথেষ্ট আগবাঢ়ি গৈছে। কাৰণ শিক্ষকসকল হৈছে দেশৰ শিক্ষা ক্ষেত্ৰৰ মেৰুদণ্ড। তেওঁলোকে জাতি গঠন কৰে, ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত তেওঁলোকৰ যথেষ্ট অৱদান আছে। গতিকে এই ক্ষেত্ৰত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে যদি এনেকৈ শিক্ষকসকলক সন্মানিত কৰে তেনেহ'লে শিক্ষকসকল যথেষ্ট সন্মানৰ অধিকাৰী হ'ব, তেওঁলোকক যথেষ্ট মৰ্যাদা দিয়া হ'ব আৰু এই ক্ষেত্ৰত মই যথেষ্ট ভাল পাইছোঁ। আজি আমি ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস ব্ৰিজ অফ ডেভেলপমেণ্ট NGOৰ তৰফৰ পৰা আমি উলহ মালহেৰে আয়োজন কৰিছোঁ। আজি আমাৰ কাৰ্যসূচী আছিল পতাকা উত্তোলন কৰাৰ পিছত আমি বিভিন্ন স্কুলৰ ল'ৰা ছোৱালীৰ প্ৰতিভা বিকাশৰ কাৰণে আমি এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ। সেই অনুষ্ঠানটো সুকলমে হৈ গৈছে। তাৰপিছত আমি আমাৰ এই ৩খন গাঁৱৰ গৰীব দুখীয়া মানুহক আমি এটা সহায়ৰ হাত আগবঢ়াইছোঁ, এখনকৈ কম্বল দিছোঁ আৰু আমি শেষত আমাৰ এই অঞ্চলৰ যিসকল শিক্ষক পৰিতে জীৱন শিক্ষাদানেৰে তেওঁলোকৰ জীৱন পাৰ কৰি আহি এতিয়া অৱসৰী জীৱন গ্ৰহণ কৰিছে। এই অৱসৰী জীৱনত তেওঁলোকক আমি এখন সম্বৰ্ধনা পত্ৰৰে আমি সম্বৰ্ধনা জনাইছোঁ আৰু আমি ইয়াৰ পিছত আমি সকলোকে লঘু আহাৰ দি আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। এইখিনি আমাৰ মূলত আজি উদ্দেশ্য আছিলে। আমি এই অঞ্চলৰ আমাৰ NGOৰ তৰফৰ পৰা আমি বিগত সময়ছোৱাতো প্ৰথম আত্মপ্ৰকাশ কৰিছিলোঁ। এই সহায়ৰ হাত আগবঢ়াই বিভিন্ন লোকক আমি বঁটা দি আৰু এনেকৈ আমাৰ অনুষ্ঠান প্ৰথমৰ পৰা চলি আছে আৰু আগত দিনত এনেকুৱা অনুষ্ঠান চলি থাকিব বুলি আমাৰ সিদ্ধান্ত লোৱা আছে বা আমাৰ বিশ্বাস। খুবই ভাল লাগিছে। ব্ৰিজ অফ ডেভেলপমেণ্ট উন্নয়ন NGOৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰা আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ আৰু এই NGOৰ সভাপতি সম্পাদকে ধৰি সদস্যবৃন্দ মই মোৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই NGO যি মহান ভূমিকা পালন কৰি আজিৰ এই গণতন্ত্ৰ দিৱস আয়োজন কৰিছে অৰ্থাৎ পালন কৰিছে। বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত পাৰফৰ্মেঞ্চ কৰিছে আৰু লগতে আমাৰ যিসকল ৰিটায়াৰ্ড শিক্ষক আছে তেওঁলোকক মাতি আনি আজিৰ এই অনুষ্ঠানত মানপত্ৰৰ লগতে এখন প্ৰগ্ৰাম গামোচাৰে তেওঁসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। সঁচাকৈয়ে গোটেই ভাৰতবৰ্ষই আজি উলহ মালহেৰে আমাৰ ২৬ জানুৱাৰী পালন কৰিছে, তাৰো ব্যতিক্ৰম নহয় এই ব্ৰিজ অফ ডেভেলপমেণ্ট উন্নয়ন এই NGO। গতিকে আজিৰ এই NGOত থাকি খুবেই ভাল লাগিছে আৰু লগতে NGOৰ সমূহ কৰ্মবৃন্দক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে NGOৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি ৭৬ সংখ্যক ৰিপাব্লিক ডে জ্যোতিগাঁও ব্ৰিজ অফ ডেভেলপমেণ্ট NGOৰ যোগেদি অতি জাকজমকভাৱে আমি এই ৰিপাব্লিক ডেটো পালন কৰিলোঁ আৰু এই দিৱস উপলক্ষে আনুষংগিক আমি কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। কিছুমান আমাৰ ওচৰৰে কেইখনমান ছানৰাইজ একাডেমি, গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আমাৰ ওচৰতে থকা ব্ৰুকলেণ্ড স্কুলৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াতে ইনভাইট কৰি আনিছিলোঁ আৰু তেখেতলোকৰ যিবিলাক পাৰফৰ্মেঞ্চ আছে সেইবিলাক তেওঁলোকে ইয়াতে উন্মোচন কৰিলে
আৰু বিভিন্ন ধৰণৰ বিহু বা লোকনৃত্য বা আমাৰ থলুৱা যিবিলাক মানে সংস্কৃতি আছে সেইবিলাক ইয়াতে প্ৰদৰ্শন কৰা হ'ল। আৰু আমাৰ যিটো NGO আছে ব্ৰিজ এণ্ড ডেভেলপমেণ্ট, এই ব্ৰিজ এণ্ড ডেভেলপমেণ্ট NGOৰ যোগেদি আমাৰ এই অঞ্চলত বসবাস কৰা যিসকল অতি দুখীয়া গৰীব মানুহ আছে, যিসকলৰ এই শীতৰ দিনত পিন্ধিবলৈ বা আপোনাৰ মানে শীতৰ পৰা ৰক্ষা পাবলৈ কোনো ধৰণৰ গৰম কাপোৰ নাই, এই পাৰ্য মানে আমি প্ৰতিজনকেই অনেক পৰিমাণৰ মানে কম্বল আমাৰ এই NGOৰ যোগেদি আমি সেই দুখীয়া মানুহখিনিক মানে দিলোঁ। তাৰোপৰি আমাৰ ইয়াতে আমাৰ এই ওচৰৰে এই NGOৰ যোগেদি এই ভেড়াগাঁও, জ্যোতিগাঁও আৰু ৰাঙামাটিত যিসকল শিক্ষকে মানে ৰিটায়াৰমেণ্ট কৰিছে, অৱসৰ গ্ৰহণ কৰিছে, তেখেতলোকক আমি আমাৰ এই NGOৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকক আমি উৎসাহ উদ্দীপনা দিলোঁ যে তেওঁলোক মানে অৱসৰ লোৱাৰ কাৰণেই তেওঁলোকে মানে ঘৰত বহি থাকিব নালাগে। এই NGOৰ যোগেদি বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা হ'ব। সেই কামৰ জৰিয়তে বা সেই কামৰ লগত তেখেতসকল আমাক সহায় সহযোগ বা উপদেশ পৰামৰ্শ দি এই অঞ্চলটোক আগুৱাই লৈ যাব বুলি আমি তেখেতলোকক মানে আমাৰ লগত জড়িত কৰালোঁ।